সান্নিধ্য নাই তেওঁ অনুভৱ কৰিছে যে তেখেত ঈশ্বৰ প্ৰদত্ত পুৰুষ ঐশ্বৰিক গুণ আপুনি তেখেতৰ তাত কেনেধৰণে দেখিছিল ঐশ্বৰিক গুণ মানে মই ক'ব বিচাৰিছোঁ যে তেওঁৰ তাত নটৰাজ শিৱ সোমাই আছিলে কাৰণ মানুহজন অনবৰতে চঞ্চল হৈ থাকে একে ঠাইত নবহে আজি যদি ইয়াত বহুৱাই ৰাখিলেহেঁতেন তিনিবাৰমান উঠি গ'ল তেনেকৈ মানে একে জেগাত বহি নাথাকে বহুত দেৰি আৰু ইমান গুণৰ অধিকাৰী আছিলে এবাৰ দুটা কাছ লৈ আহিছে কাছ সৰু সৰু কাছ এখন বিয়া আছিলে স্প্ৰিং ভেলী ৰিজৰ্টত আমি গৈ যেতিয়া পাইছোঁ আঙুলি এটা কাছটোৰ মুখত ভৰাই থৈ দিছে কোনোবাই পাৰিব নেকি কোনেও সাহস নকৰে তেওঁ মানে জন্তুটোৰ ওপৰতো তেওঁ বিশ্বাস যে তেওঁ একো নকৰে এবাৰ চাংচাৰিৰ ওচৰত এডাল সাপ দুটুকুৰা কৰি ছিঙি থৈ গ'ল এখন গাড়ীয়ে তেওঁ নিজৰ গাড়ীৰ পৰা নামি জাপ মাৰি গৈ সাপডাল দুটুকুৰা হোৱা সাপডাল দুফালে ধৰি পেলাই মানে ভেটেনেৰীলৈ যাব বিচাৰিছে চবেই কৈছে জীয়াই নাথাকে আৰু তেওঁ কৈছে নাই জীয়াই থাকিবও পাৰে চিলাই তিলাই কৰি দিলে কিন্তু সাপটো চিলাই কৰি কোনোবাই পিছত বুজাই দিলে পিছত এৰিছে মানে ভয় বোলা বস্তু নাছিলে কামাখ্যা পাহাৰৰ ওপৰত এবাৰ বাঘৰ পোৱালীক মেকুৰ পোৱালী বুলি কৈ ধৰিবলৈ গৈছে ভাগ্য ভাল কামাখ্যাৰে পাণ্ডা এজন আছিলে তেওঁ ক'লে নাই এইকেইটা মেকুৰী পোৱালী নহয় বাঘৰ পোৱালী মাক আহি যাব নাযাবা ভয় বোলা বস্তু নাছিলে গতিকে সেই জীৱ জন্তুৰ প্ৰতি অগাধ প্ৰেম বেয়া সাংঘাতিক স্বতঃস্ফূৰ্ত প্ৰেম বিৰাট মৰম আছিল আৰু